সুদীৰ্ঘ আত্মগোপনৰ অন্তত জালত পৰিল পাখান স্বামী 3 মাহ পূৰ্বে পত্নীক এচিড আক্ৰমণ কৰি পলায়ন কৰিছিল আজাহাৰুলে বিলাসীপুৰত পত্নীক এচিড আক্ৰমণ কৰি পলায়ন কৰা পাখান স্বামীক গ্ৰেপ্তাৰ পত্নীক এচিড আক্ৰমণ কৰি আত্মগোপন কৰি আছিল পাখান স্বামীয়ে 3 মাহ পূৰ্বে পত্নী জেছমিন বেগমক এচিড আক্ৰমণ কৰিছিল স্বামী আহজাৰুল হকে বাঙালীপাৰা প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা গুৰুতৰভাৱে আহত জেছমিন বেগমক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত জেছমিনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল চিকিৎসকে ঘটনা সন্দৰ্ভত আজাহাৰুলৰ বিৰুদ্ধে বিলাসীপাৰা থানাত গোচৰ তৰিছিল জেছমিনৰ পৰিয়ালে দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ পৰিণতিতে পত্নীক এচিড আক্ৰমণ কৰিছিল আজাহাৰুলে ভাই এচিড ঢালিছিল নেকি না এচিড ঢালো নাই কি ঢালিছিল মৰচুৰ গুড়া আৰু যে কি যে আছে কিয় ঢালিছিল মোৰ বেলেগৰ লগত প্ৰেৰণ কৰিছিল তোমাৰ লগত এভিডেন্স আছে আছে হা আছে একটা ৰেকৰ্ডিং মই বহুত মানুহ পাই দিছো ইমান দিন কথা আছিল কামত ওলাই আছিল তেনেহ'লে তুমি নিউজত যে এইটো ভুৱা নিউজ কিয় কৈছিলা এমনে কৈছিলা বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি